অপ্ৰাদেশিকিত শিক্ষক কৰ্মচাৰীৰ প্ৰাদেশিকীকৰণৰ দাবীৰে পুনৰ সৰব শিক্ষক কৰ্মচাৰী আগন্তুক শীতকালীন অধিৱেশনত 2017-18 চনৰ প্ৰাদেশিকৰণ আইন সংশোধন কৰি অপ্ৰাদেশিকিত শিক্ষক কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ সংবাদমেলযোগে চৰকাৰলৈ অনুৰোধ সদৌ অসম অপ্ৰাদেশিকিত শিক্ষক কৰ্মচাৰী সংস্থাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ দাবী শিক্ষক সংগঠনটোৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত কৈছিল যে অক্টোবৰ মাহৰ পৰা আমাৰ যি উন্নয়ন বা প্ৰাদেশিকৰণকে ধৰি যিমানবিলাক তেখেতৰ প্ৰতিশ্ৰুতি দিয়া কাম এই আধৰুৱা কামবিলাক 120 কিলোমিটাৰ দ্ৰুতবেগত কামবিলাক চলি যাব আমি আশা কৰিছোঁ যে তাতকৈও দ্ৰুতগতিত আইনখন সংশোধন হোৱাৰ লগে লগে দ্ৰুতগতিত বিভাগীয়ভাৱে যিখিনি কাম কৰিবলগীয়া কাম এইখিনি কৰি আমাৰ এই 20-30 বছৰে আমি বিনা বেতনে পেটত গামোচা বান্ধি ল'ৰা ছোৱালীক পাঠদান কৰি থকা শিক্ষক কৰ্মচাৰীসকলক যাতে প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰে 2001, 2013 আৰু 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলক প্ৰাদেশিকৰণ কৰাৰ লগতে টিউটৰসকলক শিক্ষকৰ মৰ্যাদা প্ৰদানৰ দাবী লগতে 2001, 2013 আৰু 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত যিসকল শিক্ষক কৰ্মচাৰী এতিয়াও কৰ্মৰত হৈ আছে আৰু তেওঁলোকৰ যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া এইটো যদি ফুলফিল হৈছে তেওঁলোককো প্ৰাদেশিকৰণৰ আওতাত ল'ব লাগে 2017-18 চনত যিখিনি শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ কৰিছে শিক্ষানুষ্ঠান নহয় শিক্ষকসকলক প্ৰাদেশিকৰণ কৰিছে তাকো টিউটৰ বুলি আৰু তেওঁলোকক এটা নিমিত্ত মাত্ৰ দৰমহা দি থৈছে এই আইনখনৰ পৰা যাতে টিউটৰ শব্দটো উঠাই দি শিক্ষকসকলক শিক্ষকৰ মৰ্যাদা দিব লাগে আৰু সমকামৰ যিটো দৰমহা এইটো দিয়াৰ ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছোঁ বিনা বেতনে অৱসৰ লোৱা সকলো শিক্ষক কৰ্মচাৰীক প্ৰতিশ্ৰুতি অনুসৰি 10 লাখ টকাৰ গ্ৰেচুইটি প্ৰদানৰ দাবী লগতে 2019-20 চনৰ পৰা ইউডাইজ ক'ত থকা শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকৰণৰ আওতালৈ অনাৰ দাবী অপ্ৰাদেশিকিত শিক্ষক কৰ্মচাৰী সংস্থাৰ বিনা বেতনে অৱসৰ লোৱা বা বিনা বেতনে মানে মৃত্যুবৰণ কৰিবলগীয়া হোৱা যিসকল শিক্ষক কৰ্মচাৰী তেওঁলোকক এই 10 লাখ টকাৰ গ্ৰেচুইটিটো প্ৰদান কৰিব লাগে বুলি আমাৰ হেৰি কৰিছোঁ আৰু ইয়াতে আৰু এটা কথা আছে যে কনভাৰ্টেড কিছু স্কুল আছে এই কনভাৰ্টেড স্কুলখিনিকো এই প্ৰাদেশিকৰণৰ আওতাত ল'ব বুলি আমি আশা ৰাখিছোঁ 19-20 পৰা 22 টকা শিক্ষানুষ্ঠানখিনিক যদি প্ৰাদেশিকৰণ নকৰে তেতিয়াহ'লে আৰু তেওঁলোকে প্ৰাদেশিকৰণৰ আচলতে একো কৰি লাভ নাই সেইখন এখন ভেকু ভাওনা বা নাটক হ'ব গতিকে এই 22ৰ ক্ষেত্ৰতো যাতে 19-20ৰ 22টো ধৰি প্ৰাদেশিকৰণৰ মানে সংশোধনী ব্যৱস্থাটো কৰে ইফালে মহানগৰীৰ চচলত প্ৰতিবাদী কাৰ্যসূচী অপ্ৰাদেশিকিত শিক্ষক কৰ্মচাৰীসকলৰ ৰাজ্যত বিনা বেতনে শিক্ষকতা কৰি থকা অপ্ৰাদেশিকিত শিক্ষক কৰ্মচাৰীসকলক প্ৰাদেশিকৰণ নকৰিলে জনতা ভৱন ঘেৰাও কৰাৰ হুংকাৰ প্ৰতিবাদী শিক্ষক কৰ্মচাৰীসকলৰ ভিডিঅ' জাৰ্নেলিষ্ট দীপন নাথৰ সহযোগত নাৰায়ণ শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম